নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে থাম্বনেল চাই নিশ্চয় গমেই পাইছে আজি কোনটো বিষয়ৰ ওপৰত কথা পাতিম। আজি আমি কথা পাতিম কিনা মাটি এটুকুৰা বাটুৱাৰা কেনেকৈ কৰিব পাৰি। মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ, তাত কৈছিলোঁ যে উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিৰ বাটুৱাৰা কেনেকৈ কৰিব পাৰি। আপোনালোকে সেইটো যদি জানিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত থকা ভিডিঅ'ৰ লিংকটোত ক্লিক কৰি চাব পাৰিব। আজি আমি কথা পাতিম কিনা মাটি এটুকুৰা বাটুৱাৰা কেনেকৈ কৰে। লগতে কথা পাতিম যে ইয়াত কি কি ডকুমেণ্ট লাগিব, কিমান সময় লাগিব, কিমান টকা খৰচ হ'ব। ঠিক আছে, এতিয়া আমি এটা উদাহৰণৰ সৈতে এই বস্তুটো বুজি ল'ম। ধৰি লওক মিষ্টাৰ এ নামৰ এগৰাকী মানুহ আছে আৰু তেওঁৰ 5 বিঘা মাটি আছে। এতিয়া মিষ্টাৰ এ কি কৰিলে, মিষ্টাৰ বি নামৰ মানুহ এজনৰ তাত মাটিটো কি কৰিলে, বিক্ৰী কৰি দিলে। মিষ্টাৰ এৰ পৰা মিষ্টাৰ বিয়ে মাটিটো কিনিলে। এতিয়া ধৰক মিষ্টাৰ বিয়ে গোটেই 5 বিঘা মাটিটো কিনা নাই। মিষ্টাৰ বিয়ে কিমান কিনিছে, 1 বিঘা মাটি কিনিছে। কাৰ পৰা কিনিছে, মিষ্টাৰ এৰ পৰা। ইয়াতে এ হ'ব সেলাৰ অৰ্থাৎ বিক্ৰেতা আৰু বি হ'ব বায়াৰ অৰ্থাৎ ক্ৰেতা। যে এৰ পৰা যে বিয়ে মাটিটো কিনিছে, বিয়ে বাটুৱাৰা কৰাৰ আগতে কি কৰিব লাগিব, নামজাৰি কৰিব লাগিব। এতিয়া আপোনালোকে যদি জানিব বিচাৰে কিনা মাটি এটুকুৰা কেনেকৈ নামজাৰি কৰে, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, তো এৰ পৰা বিয়ে মাটিটো কিনি কি কৰিলে, মাটিটো নিজৰ নামত নামজাৰি কৰিলে। এতিয়া আপোনালোকে বস্তুটো বুজি ল'ব যে পট্টা এখন হৈ আছে। এখন পট্টাত কোন কোন আছে, এও আছে বিও আছে। ঠিক আছে, তো প্ৰথমতে এৰ কিমান মাটি আছিল, 5 বিঘা। বি কিমান কিনিলে, 1 বিঘা। এতিয়া কি হৈ আছে, এখন পট্টাতে এৰ নামত আছে 4 বিঘা, বিৰ নামত আছে 1 বিঘা। বুজি পালে? এতিয়া কথাটো হ'ল যে এ ধৰক মানুহজন ডিব্ৰুগড়ৰ আৰু বি ধৰক মানুহজন নলবাৰীৰ। তো ডিব্ৰুগড়ৰ মানুহজনৰ পৰা নলবাৰীৰ মানুহজনে যেতিয়া মাটি কিনিব, অভিয়াছলি মাটিখিনি কিনাৰ পিছত তেওঁলোকৰ মাজত ইমান এটা আৰু ৰিলেশ্যন নাথাকে। তো তেনেস্থলত বি কি বিচাৰিব, যিহেতু মোৰ মাটিটো মই কিনিলোঁ, মই মাটিটো এতিয়া কি কৰিম, সেইখন পাট্টাৰ পৰা পৃথক কৰি দিম। তো যিহেতু পাট্টাৰ পৰা পৃথক কৰিব লাগিব, পাট্টাৰ পৰা পৃথক কৰিবলৈ হ'লে কি কৰিব লাগিব, অপশ্যনটো হৈছে বাটুৱাৰা। বুজি পালে আপোনালোকে? এইটোতো জানেই যে মাটি এটুকুৰা যেতিয়া ভাগ কৰি পিনে নিজৰ অংশটো পৃথক কৰি লৈ অহা হয় তাক বাটুৱাৰা বুলি কয়। আৰু বাটুৱাৰা কৰিলে কি হয়, যিজন মানুহে তেওঁৰ ভাগৰ মাটিটো পৃথক কৰে তেওঁ এটা ছেপাৰেট পাট্টা নম্বৰ পাই যায়, ছেপাৰেট দাগ নম্বৰ পাই যায়, অৰ্থাৎ তেওঁৰ এখন পৃথক পাট্টা হৈ যায়। প্ৰথমখিনিটো বুজি পালোঁ বাটুৱাৰা প্ৰচেছটো কেনেকুৱা। চাওক, এই বাটুৱাৰা হৈছে এটা অনলাইন প্ৰচেছ। অকল বাটুৱাৰা বুলিয়েই নহয়, নামজাৰি হওক বা আপোনালোকৰ মাটি ৰিলেটেড খাজনা দিয়াই হওক, আজিকালি চব অনলাইন হৈ গৈছে। তো কি হ'ব, এইটো এটা অনলাইন প্ৰচেছ। কেনেকৈ কৰিব লাগিব, আপোনালোকে সেৱা সেতু বুলি এটা ৱেবছাইটৰ নাম শুনিছে, এইটো আপোনালোকে জানেই, আজিকালি এইটো বহুত মানে চলি আছে। এই ৱেবছাইটটোত যাই পিনে আপোনালোকে কি কৰিব লাগিব, তাত এটা আপোনালোকৰ ID বনাব লাগিব। এতিয়া কথাটো ভালকৈ শুনি লওক দেই, আপোনালোকে যদি অনলাইনটো নিজে কৰে অৰ্থাৎ নিজৰ মোবাইল বা লেপটপত কৰে তেতিয়াহ'লে এনেকৈ কৰিব লাগিব। আৰু যদি আপোনালোকে CSC নাইবা PFC চেণ্টাৰত যাই অনলাইনটো কৰে তেতিয়াহ'লে তেওঁলোকে কৰি দিব। আপোনালোকে কেৱল ডকুমেণ্টখিনি নিলেই হ'ল। আৰু কি কি ডকুমেণ্ট লাগিব মই কৈয়ে দিম, ঠিক আছেনে? তো আপোনালোকে কি কৰিব, সেৱা সেতু নামৰ সেই ৱেবছাইটটোত এটা ID বনাব, নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু ডেট অফ বাৰ্থ প্লাছ মোবাইল নম্বৰেৰে। তাৰপিছত তাত এটা ছাৰ্ভিচ পাব, পাৰ্টিশ্যন লেণ্ড বুলি, সেইটোত এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত তাত এখন এপ্লিকেশ্যন আহিব, এপ্লিকেশ্যনখনত ডিটেইলছখিনি দি দিলে হৈ গ'ল। একেবাৰে শেষত আহিব ডকুমেণ্ট আপলোড ছেকশ্যন, অৰ্থাৎ তাত আপোনালোকে কেইটামান ডকুমেণ্ট PDF আকাৰত আপলোড কৰিব লাগিব। আৰু সেইখিনিয়ে হৈছে মেইন বস্তু, যিখিনি ঠিকে থাকিলে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট নহয়, একচেপ্ট হ'ব। এতিয়া ডকুমেণ্ট কি লাগিব চাওক, মই প্ৰথমতে কৈছিলোঁ এ মাটিটো বেচিছে কাৰ তাত, বিৰ তাত। তো আমাৰ এপ্লিকেণ্ট কোনে হ'ব, অৰ্থাৎ বাটুৱাৰাৰ কাৰণে অনলাইন কোনে কৰিব, বিয়ে কৰিব। তো আমাক কি লাগিব, বিৰ পান কাৰ্ড, অৰ্থাৎ যিগৰাকী মানুহে বাটুৱাৰাটো কৰিব খোজে বা যাৰ নামত পৃথক পট্টা বনাব বিচাৰে তেওঁৰ পান কাৰ্ড লাগিব। বুজি পালে? তো তেওঁৰ পান কাৰ্ড লাগিল, 1 নম্বৰ ডকুমেণ্ট গুচি গ'ল। 2 নম্বৰতে কি লাগিব, 2 নম্বৰতে লাগিব সেই দলিলখন বা সেই ডিডখন, যিখনত
মাটিটো কিনা বেচা দেখুওৱা হৈছে আমিতো জানোৱে যে মাটি কিনিলে বা মাটি বেচিলে এখন দলিল বনোৱা হয় তাত সহি থাকে বেচোতাৰ সহি থাকে কিনোতাৰ তো সেই দলিলখন লাগিব তাৰ পিছত কি লাগিব খাজানা ৰচিদ কোনটো খাজানা ৰচিদ লাগিব এই যে বিয়ে এৰ পৰা মাটিটো কিনিছিল সেই এৰ মাটিটো যিখিনি দাগত বা যিখিনি পাত্তাত আছিল তাৰ খাজানা ৰচিদ এটা লাগিব বুজি পালে তো বি যেহেতু পৃথক কৰিব বিচাৰিছে তো বি এখন খাজানা ৰচিদ দিব লাগিব সেই মাটিটো এইখিনিতে এটা মই গুৰুত্বপূৰ্ণ কথা কৈ থওঁ আপোনালোকে যদি ভৱিষ্যতে মাটি কিনে তেতিয়া হলে মাটিটো কিনাৰ পিছত সেই বেচোতাজনৰ পৰা 2 বা 3 কপি খাজনা ৰচিদ লৈ ল'ব আৰু এইটো মন ৰাখিব যে খাজনাটো যাতে ফুল ক্লিয়াৰ থাকে মানে মাটি যদি আপোনালোকে 2025 নৱেম্বৰত কিনিছে তো এইটো ধ্যান ৰাখিব যে 2025 লৈকে খাজনা ক্লিয়াৰ আছে কেতিয়াবা কি হয় মাটিটো কিনিব বিচাৰিছে 25ত খাজনাটো দিয়া থাকে 22 লৈকে তেতিয়া প্ৰবলেম হৈছে যিগৰাকী কিনা মানুহ থাকে তেও পিছত খাজনা দিব লাগে আপুনি কিয় খাজনা দিব লাগে বুজি পাইছেনে কথাটো তো এইটো মন ৰাখিব যে খাজনাটো পুৰা যাতে ক্লিয়াৰ থাকে হৈ গল 3 নম্বৰ ডকুমেন্ট আমাৰ গুছি গল খাজনা ৰচিদ আৰু 4 নম্বৰত কি লাগিব 4 নম্বৰত লাগিব আপোনালোকক এখন সেলফ ডিক্লাৰেশন এফিডেভিট অৰ্থাৎ আপোনালোকে কোৰ্টত গৈ উকিলৰ হতুৱাই এখন এফিডেভিট বনাই ললে হল তাত লিখা থাকিব যে মই এইখিনি মাটি কিনিছিলো এতিয়া বাটুৱাৰা কৰিম আৰু এই বাটুৱাৰাত মোৰ কোনো আপত্তি নাই বস এনেকুৱা সহজভাৱে লিখা থাকিব এইকেইটা ডকুমেন্ট মাত্ৰ 4টা ডকুমেন্ট হলে আপোনালোকে কামটো কৰিব পাৰিব এতিয়া মই আগতে কৈছিলো যে সেৱা সেতু নামৰ ওয়েবসাইটটোত আপোনালোকে অনলাইন কৰিব পাৰিব তাত শেষত আপোনালোকে পাব ডকুমেন্ট আপলোড সেকশন এতিয়া আপোনালোকে মোৰ এই বাওফালে দেখিছে এটা বক্স আহিছে তাত আপোনালোকে কি কি আপলোড কৰিব প্ৰথমটো যত আছে প্ৰথমত আপোনালোকে কি কৰিব ল্যান্ড ৰেভিনিউ ৰিসিপ্ট খাজানা ৰচিদটো আপলোড দি দিব ঠিক আছে দ্বিতীয়তে আপোনালোকে দেখিছে অৰিজিনেল ডিড তাত আপোনালোকে কি কৰিব সেই দলিলখন কিনা বেচাৰ দলিলখন আপলোড কৰি দিব যিমানটা পেজ আছে পেজ 15টাই থাকক বা 20টাই থাকক যিমানটা থাকক গোটেইকেইটা পিডিএফ কৰি আপলোড কৰি দিব 3 নম্বৰত কি দেখিছে পাৰ্টিশন কৰা যিখন এফিডেভিট আছে সেইখন আপলোড কৰক তাত আপোনালোকে কি কৰিব তাত আপোনালোকৰ যিখন জমাবন্দী থাকিব জমাবন্দীটো গমেই পায় জমাবন্দীৰ লগত আপোনাৰ যিখন এফিডেভিট আছে মানে কোৰ্টৰ পৰা যিখন বনাই আনিছে সেই এফিডেভিটখন একেটা পিডিএফত দি দিব আৰু ইয়াতে এটা মন কৰিব জমাবন্দীত কি লাগিব জমাবন্দীখন আপোনাৰ সেই যে মানুহজন যাৰ পৰা কিনিছিল তাৰ জমাবন্দীটো লাগিব তো আপোনালোকে এইটো ধ্যান ৰাখিব যে মাটিটো কিনতে জমাবন্দীৰ কপি এটাও লৈ ল'ব খাজানা ৰচিদৰ লগত জমাবন্দীৰ কপি এটা লৈ ল'ব তো ঠিক আছে এই 3 নম্বৰ ঘৰটোত কি আপলোড কৰিম জমাবন্দী প্লাস মই কোৰ্টৰ পৰা যিখন মোৰ নামৰ এফিডেভিট বনালো সেইখন 4 নম্বৰত আপোনালোকে দেখিছে সেলফ ডিক্লাৰেশন এফিডেভিট তাত কি কৰিব আকৌ এই কোৰ্টৰ পৰা আনা এফিডেভিটখন প্লাস আপোনাৰ পান কাৰ্ডখন জুনে বাটুৱাৰা কৰিব বিচাৰে তেওঁৰ পান কাৰ্ডখন দুটা একলগ কৰি পিডিএফ কৰি আপলোড কৰিব বুজি পালে আকৌ এবাৰ কৈছো প্ৰথমতে খাজানা ৰচিদ 2 নম্বৰতে কিনা বেচাৰ দলিলখন 3 নম্বৰতে জমাবন্দী লগতে কোৰ্টৰ সেলফ ডিক্লাৰেশন এফিডেভিটখন 4 নম্বৰতে সেলফ ডিক্লাৰেশন এফিডেভিট প্লাস পান কাৰ্ড বুজি পালে নে এতিয়া কথা হল সময় কিমান লাগিব যেতিয়া আপোনালোকে অনলাইন কৰিব এটো তেওঁলোকে ধৰিতে ম্যাক্সিমাম 2 মাহৰ ভিতৰত হৈয়ে যাব যদি নহয় কিবা কাৰণত হয়ে কিন্তু যদি নহয় আপোনালোকে আপোনালোকৰ ওচৰৰ সাৰ্কুল অফিসত যাই বা আপোনালোকৰ যিটো সাৰ্কুল অফিস পৰে তাত যাই এবাৰ কথা পাতি ললেই হ'ল তাৰ পিছত আপোনালোকৰ আহিব পইচা কিমান লাগে চাওক পইচা হৈছে এটা থাকে চালান ফিজ এটা থাকে এপ্লিকেশন ফিজ এতিয়া যদি আপোনালোকে এপ্লিকেশন ফিজটো জানিব বিচাৰে তেতিয়া হলে যদি আপোনালোকে পিএফসি বা সিএসসি কৰে তাত হয়তো 500 টকা লয় আৰু যদি আপোনালোকে নিজেই কৰে তেতিয়া হলে 10 টকা লয় মাত্ৰ 10 টকা মানে সেৱা সেতুত যদি আপোনালোকে ঘৰত বহি নিজেই কৰে মোবাইল বা ল্যাপটপত মাত্ৰ 10 টকা এপ্লিকেশন ফিজ লব কিন্তু ইয়াৰ লগত আৰু এটা চালান ফিজ আহে চালান ফিজটো কিমান হয় মাটিৰ পৰিমাণ অনুযায়ী তাত চালান ফিজটো কেনেকুৱা 1 লেচা মাটিত 1 টকা কৈ লয় মানে আপুনি যদি 1 বিঘা মাটি বাটুৱাৰা কৰিব খুজে তেতিয়া হলে চালান ফিজ হ'ব 100 টকা যদি 2 কঠা মাটি বাটুৱাৰা কৰিব খুজিছে তেতিয়া হলে হ'ব চালান ফিজটো 40 টকা বুজি পালে নে মানে চালান ফিজ প্লাস এপ্লিকেশন ফিজ এতিয়া এৰ পৰা বিয়ে কিনিছিল 1 বিঘা অৰ্থাৎ বিয়ে 1 বিঘা বাটুৱাৰা কৰিব তো বিৰ এপ্লিকেশন ফিজটো কিমান হ'ব 1 বিঘাত চালান কাটিব 100 টকা প্লাস 10 টকা মানে 110 টকা আৰু যদি বিয়ে সিএসসি বা পিএফসি যাই কৰে
তেতিয়াহ'লে এপ্লিকেশ্যন ফিজটো কিমান হ'ব চালান ফিজটো হ'ব 100 টকা প্লাছ অনলাইন কৰোঁতে 500 টকা মানে 600 টকা বুজি পালেনে তো এইটোৱে আছিল প্ৰচেছ যদি আপোনালোকৰ কিবা বুজি নোপোৱা আছে সুধিব লগা আছে মোক কমেণ্ট কৰি দিব তো আজিলৈ ইমানেই ধন্যবাদ